বিবাহ হৈছে সমাজৰ এক পুৰাতন পৰম্পৰা। অসমৰ এই বিবাহৰ আছে বহু স্বকীয়তা, কিন্তু সময় বাগৰাৰ লগে লগেই অসমৰ তাহানিৰ সেই বিবাহ পৰম্পৰাই যেন ৰং সলাই ৰূপ ল'লে আধুনিকতাৰ। আজিৰ সময়ত পুষ্পসজ্জিত বিলাসী বাহনত দৰা যোৱাৰ পৰম্পৰা গঢ় লৈ উঠিল, আৰু তাৰ লগে লগেই হেৰাই গ'ল যেন তাহানিৰ বহু পৰম্পৰা। অৱশ্যে এইসমূহ স্বকীয়তা সামৰি টিয়কৰ এজন যুৱকৰ বিবাহে দৃষ্টি কাঢ়িছে সকলোৰে। টিয়কৰ পৰ্বতীয়া গাঁৱৰ যুৱক প্ৰীতম বৰুৱাই তাহানিৰ পৰম্পৰা সামৰি অনুষ্ঠিত কৰে নিজৰ বিবাহ। বিশেষকৈ অসমৰ এই বিবাহ পৰম্পৰালৈ যি পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰ মাজতে নতুন চামৰ মাজত পৌৰাণিক প্ৰথাটো চিনাকি কৰি দিয়াৰ বাবে লোৱা এই প্ৰচেষ্টাক আদৰণি জনাইছে সকলোৱে। বিহুনাম বিয়ানাম গাই বৰযাত্ৰীয়ে যাত্ৰা কৰিছে কইনাৰ ঘৰলৈ, যি পৌৰাণিক অসমীয়া সমাজৰ নিভাঁজ আনন্দ প্ৰতিফলিত কৰিছে। আচলতে আমি প্ৰয়াস কৰিছিলো, আৰু কিন্তু ৰাইজৰ সহায় সহযোগ নহ'লে আমি সেয়া সম্ভৱ নহ'লহেঁতেন। আৰু দ্বিতীয় কথা, ভগৱন্তৰ চৰণতো প্ৰণাম জনাইছো, শতকোটি প্ৰণিপাত জনাইছো। সুন্দৰভাৱে অনুষ্ঠানটি সম্পাদন কৰিছে বুলি ভাবিছো। কথা হ'ল কি, ঐতিহ্য, পৰম্পৰা, সংস্কৃতি এইখিনি হ'ল আমাৰ স্বাভিমান। আৰু সংস্কৃতিত এটা সুন্দৰতা থাকে। আমি সুন্দৰতাক ভাল পাওঁ। সুন্দৰতা ৰূপান্তৰেহে জগত সুন্দৰ কৰে। আৰু দ্বিতীয় কথাটো হ'ল কি, বৰ্তমান সময়ত আমাৰ যিখিনি পৰম্পৰা ঐতিহ্য সেইখিনি আমাৰ আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ লৈছে। সেয়ে হেঁপাহ আছিলে যে অকণমান ব্যতিক্ৰমীভাৱে মানে এই অনুষ্ঠানটি আয়োজন কৰা। সেই প্ৰত্যেকটো বস্তু তেনেধৰণে আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ। আপোনালোকে হয়তো লক্ষ্য কৰিছিলে, আমি যদিও আধুনিকতাৰ পৰশ তাত দিয়া হৈছে, যিটো নকৰিলে নহয়, কিন্তু তাৰ উপৰিও আমি সেই পৌৰাণিকতাক অনুকৰণ কৰি আমাৰ ৰভাখনিৰ ওপৰত আমি কলপাতেৰে সজোৱা হৈছিলে। আৰু বৰ্তমান আমি ইলেক্ট্ৰনিক যি পোহৰৰ ব্যৱস্থা, সেই পোহৰৰ ব্যৱস্থাকো আমি আদৰিছোঁ, কিন্তু তাৰ সমান্তৰালকৈ আমি আজি হাত লেম্প আমি তাত ব্যৱহাৰ কৰিছিলোঁ। আৰু এইজনা বোকাখাটৰ পৰা আহিছে, আৰু ভাইটিকেইটাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে অশেষ কষ্ট কৰিছে। আচলতে এইটো এটা সপোন আছিলে, সঁচা কথা ক'বলৈ গ'লে। আৰু আচলতে আমাৰ ডালটো এটা পুৰুষৰ এটা ডাল, মানে এই বৰযাত্ৰীজনী মানে এটা শেষ জেনেৰেশ্যন। সেয়ে সেইটো এটা মোৰ খুব হেঁপাহ আছিলে। মই নিজেও খুব সংস্কৃতিক ভাল পাওঁ। মানে জাতি মাতি ভেটিৰ কথা সদায় কৈ থকা হয়, কিন্তু আমি সেইখিনিক আমি যাতে হৃদয়েৰে অনুভৱ কৰিব পাৰোঁ, হৃদয়েৰে যাতে আমি অনুভৱ কৰি সেইখিনি আমাৰ নিজৰ জীৱনত যাতে প্ৰয়োগ কৰিব পাৰোঁ। এনেই নকয় বোলে মানে মাটি জাতিৰ কথা। সেইকাৰণে আমি সেইখিনি বস্তু, আমাৰ যিখিনি ঐতিহ্য পৰম্পৰা, সেইখিনি সন্মান জনাই আমি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। অসম আদিত্য টিয়ক।